নমস্কাৰ, মই শ্ৰী ক্ষীৰোদ মুদৈ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। সকলোৱে জানে, যিহেতু ৰাজনীতিকৰ লগত জড়িত আমি মানুহ, আমাৰ ফেচবুক পেজৰ পৰাও আমি অকল ৰাজনীতিকৰ কথাই আমি দিওঁ। কিন্তু আজি এটা ব্যতিক্ৰম এটা অনুষ্ঠান আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। কেনেকুৱা পায় আপোনালোকে জনাব। আমাৰ এই গোটেই দলুৱাত সোণাপুৰ গাঁও পঞ্চায়তৰ লগতে ৰঙানদী সমষ্টি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এজন সফল মাতৃ, এজন সফল শিক্ষয়িত্ৰী, আমাৰ শাস্ত্ৰী উচ্চ ইংৰাজী বিদ্যালয় প্ৰাক্তন শিক্ষক আমাৰ দীপ্তি শইকীয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ বাইদেউ। পোনপ্ৰথমতে আমি আমাৰ যিটো ফেচবুক পেজ তালৈ আপোনাক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনাক এখন গোলাম গামোচাৰে সম্বোধনা জনাইছোঁ। মোৰ ফেচবুক বন্ধুসকলক এটা কথা জনাওঁ যে আজি যিগৰাকী বাইদেউ আমাৰ সন্মুখত বহি আছে, তেখেত আমাৰ শাস্ত্ৰী উচ্চ ইংৰাজী বিদ্যালয়, তেখেত প্ৰাক্তন শিক্ষয়িত্ৰী, লগতে আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। আৰু আপোনালোকক সঁচাকৈ মই বৰ গৌৰৱে আপোনালোকক আজি জনাব পাই বহুত ভাল পাইছোঁ। বাইদেৱে মোক পঢ়োৱা, বাইদেউ মোৰ গুৰু হয়। গতিকে আজি আচলতে অকণমান আজৰি হৈ আছিলোঁ, ভাবিলোঁ অকণমান গৈ পেলাই বাইদেউৰ লগত গৈ পেলাই অকণমান কিছু কথা তেখেতৰ জীৱনৰ কথা কিছুমান অলপ কথা আলোচনা কৰিবলৈ বাইদেউৰ সন্মুখলৈ আজি আহিলোঁ। পেজটোলৈ আপোনাক স্বাগতম জনাইছোঁ বাইদেউ। বাকী বাইদেউ আপোনাৰ স্বাস্থ্য ঠিকে আছে বাইদেউ? ঠিকে আছে, ঠিকে আছে বাইদেউ। এনে বহুত মানুহে আপোনাক ধৰক জানে বা মোৰ ফেচবুকৰ গোটেই বহুত বন্ধু আছে। সেই বন্ধুসকলেও ধৰক আপোনাৰ বিষয়ে বহু বন্ধুৱে মোক কেতিয়াবা সোধে যে বাইদেউ ইমান আমাক ধুনীয়াকৈ, আমাৰ একেলগে পঢ়া কিছুমান ষ্টুডেণ্টো আছে, যিখিনি ষ্টুডেণ্টে ধৰক আপোনাৰ জীৱনটোৰ বিষয়ে অকণমান হ'লেও তেখেতলোকে জানিবলৈ বিচাৰে। মই আজি আজৰি হৈ আছিলোঁ, ভাবিলোঁ বাইদেউৰ লগতে গৈ পেলাই অকণমান অলপ আলাপ আলোচনা কৰোঁগৈ, তেখেতে গোটেই জীৱনটো কেনেকৈ ধৰক ধুনীয়াকৈ পাৰ কৰিলে। পোনপ্ৰথমে বাইদেউ মোক পোনপটীয়া এটা প্ৰশ্ন হ'ব, আপোনাৰ মা ঘৰ ক'ত আছিলে আৰু মা ঘৰত কোন কোন আছিলে বাইদেউ? মোৰ মাৰ ঘৰ নাওবৈচা সমষ্টিৰ হাৰিবৰ নাহৰণিত। সেই সময়ত মোৰ মা, দেউতা, ককা দেউতা আছিলে, আৰু আমি বাই ভনী 6 গৰাকী আৰু ভাইটি 2জন। হয় হয় বাইদেউ। এনেই আপুনি এই যেতিয়া আপুনি কলেজীয়া বা স্কুলৰ যেতিয়া জীৱন প্ৰথম যেতিয়া আৰম্ভ কৰিছিলে, প্ৰথম আপোনাৰ LP স্কুলখন কোনখন স্কুল আছিলে? তাৰপৰা যেতিয়া LP, ME বা হাই স্কুল কমপ্লিট কৰি কলেজ যেতিয়া আপোনালোকে আৰম্ভ কৰিছিলে, এতিয়া কোনখন কলেজৰ পৰা আৰম্ভ কৰিছিলে বাইদেউ? অকণমান আমাক যদি কৈ দিয়ে দিয়ক। মই স্কুলীয়া শিক্ষা প্ৰথম হাৰিবৰ নাহৰণি প্ৰাথমিক বিদ্যালয়তে LP স্কুলখনত পৰা পাছ কৰি নাওবৈচা ME স্কুলত 7লৈকে পঢ়িলোঁ। তাৰপিছতে হাইস্কুলীয়া জীৱনটো নাওবৈচা হাইস্কুলত পৰা মই SSLC 1977ত পাছ কৰিলোঁ। তাৰপিছতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ কলা বিভাগত। হয় হয় বাইদেউ। তেতিয়া আপোনালোকৰ যেতিয়া লখিমপুৰ যেতিয়া আপোনালোকে তাত পঢ়িবলৈ গৈছিলে, তেতিয়াতো যাতায়াতো চাগে ইমান আজিৰ গতে যিমানটো সুচল নাছিলে। তো তেতিয়া আপোনালোকে কেনেকৈ গৈছিলে মানে কলেজলৈ? মানে তেতিয়া ইমান দূৰ, ধৰক লখিমপুৰ যথেষ্ট দূৰ আমাৰ ইয়াৰ পৰা। দূৰ হয়। আমাৰ যিটো গাঁৱৰ ভিতৰৰ ৰাস্তা আছিলে, সেই সময়ততো একদম বোকা পানীয়ে ভৰা, আমি মানে একদম বোকা পানী খচি মেইন ৰোডত উঠিবলগীয়া হৈছিলে। তাৰপিছতে সদায়তো ঘৰৰ পৰা অহা যোৱা কৰা অসুবিধা, কাৰণ যাতায়াতৰ ইমান সুব্যৱস্থা সেই সময়ত নাছিলে, গাড়ী মটৰ কম। গতিকে তাতে আমি মেছ কৰি থাকি ল'বলগীয়া হৈছিলে। মই আহুচাল গাঁৱতে আমাৰ মাহী আছে, তাৰ ওচৰতে এটা মেছত থাকি পেলাই মই পঢ়িছিলোঁ। হয় হয় বাইদেউ। প্ৰথম চাকৰি মানে কিমান চনত হৈছিলে আপোনাৰ? চাকৰি আৰম্ভ কৰাটো মই এনেই 85ত আছিলে, 1985ত আৰম্ভ কৰিছিলোঁ। তাৰপিছতে স্কুলখন তেতিয়াতো ভেঞ্চাৰ অৱস্থাত আছিলে যেতিয়া মই সোমাইছিলোঁ। তাৰপিছতে 1984ত মই প্ৰথম জইন কৰিছিলোঁ ন বাইদেউ? হয় বাইদেউ। যেতিয়া মই যিহেতু আপোনাৰ ছাত্ৰ আছিলোঁ, আৰু ময়ো শাস্ত্ৰী স্কুলতে ময়ো তাতে পঢ়ি পেলাই আমি তাতে মানে মেট্ৰিক পাছ কৰিছিলোঁ। যাকে নহওক সেইটো সময় আমাৰ যিখন স্কুল, যিখন আমি যিটো পৰিৱেশ পাইছিলোঁ, আৰু আজি যিখন শাস্ত্ৰী স্কুল, তাৰ ওপৰত মানে আন্তঃগাঁথনিটো যদি আমি চাবলৈ যাওঁ, চবৰ আৰু পাতাল পাৰ্থক্য। হয় বাইদেউ। তথাপিও আপোনাৰ এতিয়া বৰ্তমান পৰিয়ালত কোন কোন আছে? বৰ্তমান পৰিয়ালত মই, মোৰ স্বামী, এগৰাকী ছোৱালী কন্যা, আৰু ল'ৰা বোৱাৰী, আৰু এগৰাকী কণমানি নাতিনী আছে।
এতিয়া বাইদেউ আপুনি অৱসৰ লোৱাৰ পিছত দিনবিলাক কেনেকৈ কটাইছে বাইদেউ? অৱসৰ লোৱাৰ পিছত মই দিনবোৰ বহুত মধুৰভাৱে পাৰ কৰিছোঁ। হয় হয় হয়। কাৰণ সমাজৰ লগত আছোঁ, ওতঃপ্ৰোতভাৱে জড়িত হৈ। হয় হয় বাইদেউ, হেৰি আমাৰ মানে কি হয়, এতিয়া উঠি অহা যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে, সেই উঠি অহা যুৱ প্ৰজন্মৰ বাবে আমাৰ অভিভাৱকসকল বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক পৰিৱেশটো গঢ় দিবৰ কাৰণে এইটো আমাৰ অভিভাৱক বা ছাত্ৰ ছাত্ৰীসকলক আপুনি মানে কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব, যি পৰামৰ্শৰ যোগেদি বা অভিভাৱকসকলে তেখেতলোকৰ ধৰক মানে ল'ৰা ছোৱালীসকলক বা হেৰি নিজৰ সন্তানক আগুৱাই লৈ যাব পাৰিব শৈক্ষিক পৰিৱেশটোৰ কাৰণে? হয়, শৈক্ষিক পৰিৱেশটো আচলতে বহুকেইটা কথাৰ ওপৰতে নিৰ্ভৰ কৰে। তথাপিও প্ৰথম হ'ল ঘৰুৱা পৰিৱেশটো দিব লাগিব। যিহেতু কোৱা হয় যে আমাৰ শিশুৰ শিক্ষাৰ কঠীয়াতলী ঘৰখন। ঘৰখনত প্ৰথম আমি পিতৃ মাতৃ হিচাপে, অভিভাৱক হিচাপে যিটো অভিভাৱকৰ যিটো দায়িত্ব আৰু কৰ্তব্য, সেইখিনি আমি প্ৰথম মানে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। বহুতৰ ধৰক ঘৰখনৰ আমাৰ যদিও এটা সুস্থ পৰিৱেশ নাথাকে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ ভিতৰত থকা কিছুমান গুণ সেইবিলাক বিকাশ হোৱাতে এটা বাধাৰ সৃষ্টি হয়। সেইকাৰণে মই ভাবোঁ প্ৰথম পিতৃ মাতৃসকলে ছাত্ৰ ছাত্ৰীজনক বা তেওঁৰ সন্তানক আগুৱাই নিবৰ বাবে এটা সুস্থ পৰিৱেশ ঘৰখনত গঢ়ি তুলিব লাগে। আৰু সেই পৰিৱেশৰ মাজেদি ডাঙৰ দীঘল হৈ তেওঁলোকে ভৱিষ্যতে যাতে নিজক এজন সমাজৰ সুব্যক্তি হিচাপে তেওঁ পৰিগণিত কৰিব পাৰে, আৰু তাৰপিছতে তেওঁলোকে দেশ আৰু বিশ্বলৈ নিজে আগুৱাই যাবগৈ। মনৰ পৰিসৰটো লাহে লাহে যাতে বহল হৈ যাব পাৰে, তেনেকুৱা তেওঁলোকক এটা সুস্থ মানসিকতাটো প্ৰথম গঢ়ি দিব লাগে। মই ভাবোঁ মানসিকতাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আধ্যাত্মিক দিশতো অকণমান ঘৰখনত অকণমান চৰ্চা থাকিব লাগে বাইদেউ ন? আধ্যাত্মিক দিশৰটো পুৰা চৰ্চা থাকিব লাগিব। এতিয়া বৰ্তমান আমাৰ সেই পৰিৱেশটো হৈছে যদিও আধ্যাত্মিক দিশটো আৰু অলপ আগুৱাব লাগিব। মানে যিটো আমাৰ অন্তৰ্মুখতা হৈ আধ্যাত্মিক দিশলৈ আগুৱাব লাগে, সেই দিশটো অকণমান আৰু বিকাশ সাধন হ'ব লাগিব। আৰু এটা বাইদেউ আমি দেখোঁ এতিয়া মানে আগতে ধৰক আমাৰ যেতিয়া আমি সৰু হৈ আছিলোঁ, তেতিয়া ধৰক আমি ধৰক স্কুল ছুটি হোৱাৰ পিছত আমি যেনেকৈ ধৰক গাঁৱৰ আমাৰ ল'ৰা ছোৱালী মানে বন্ধু বান্ধৱীবিলাকৰ লগত গৈ পেলাই আমি বিভিন্ন খেল খেলিছিলোঁ। কিন্তু সেই পৰিৱেশটো আজিৰ দিনত কিন্তু নাই। আজিৰ দিনত কি হৈছে, মোবাইলটোতে মানে ধৰক মাকজনীয়ে কাম কৰি আছে বা কৰি থকা সময়তে সন্তানক মোবাইলটো দি দিছে। সেই মোবাইলটোতে ধৰক বিভিন্ন কাৰ্টুন বা কিবা এনেকুৱা মানে আপোনাৰ এই পাবজি চাবজি এনেকুৱাকৈ খেলিছে আজিকালি যিখিনি ধৰক 9-10ত যিখিনি ল'ৰা ছোৱালী খুব মোবাইল মানে অনলাইন ক্লাছ কৰিবলৈতো মোবাইলটো দৰকাৰ হয়। তাতে আপোনাৰ কি হয়, গেমবিলাক খুব খেলে। গতিকে মোবাইলটোৰ পৰা আমাক কিমান মানে ভাল আৰু কিমান বেয়া হৈছে বাইদেউ, কি ক'ব মানে উঠি অহা প্ৰজন্মটোৰ কাৰণে? মানে কথা কৈছোঁ, মোবাইল ফোনটোতো এটা বিজ্ঞানৰ আৱিষ্কাৰ, গতিকে ফোনটো দোষী নহয়। ফোনটোত দুইটা দিশে আছে, ভাল বেয়া দুইটা দিশে আছে। গতিকে এতিয়া সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কোনটো দিশ ল'ব লাগে, কোনটো দিশ চাব লাগে বা কোনটো দিশ শুনিব লাগে, সেই কথাটো মাক দেউতাকে সেইটো তেওঁলোকক নিৰ্ণয় কৰাই দিব লাগিব। মানে বুজাই দিব লাগিব যে কোনটো দিশ তোমালোকে চাব লাগে বা কোনটো শুনিব লাগে নালাগে। নহ'লে তেওঁলোকৰ নিজৰটো বিচাৰ বুদ্ধি সেইটো বয়সত হোৱা নাই। আৰু যদি অধিকভাৱে গেম খেলি থাকে বা অধিকভাৱে তেওঁলোকে মোবাইলত বিজি থাকে, তেওঁলোকৰ বহুত মানসিক শক্তি তাত ক্ষয় হ'ব। এতিয়া এটা জীৱনতটো উন্নতি কৰিবলৈ হ'লে মানুহৰ বিশেষ মেণ্টেল দিশটোৰ ওপৰত আমি নিৰ্ভৰ কৰিবই লাগিব। মানসিক উৎকৰ্ষ সাধন নহ'লে অকল যে আমি যে এয়া কিতাপখন পঢ়িলোঁ বা নিজৰ পাঠ্যপুথিৰ অন্তৰ্গত বিষয়সমূহ মুখস্থ কৰি প্ৰশ্নোত্তৰ লিখিলেইতো আমাৰ মানসিক বিকাশটো সাধন নহ'ব। সেইটো লাগিব, কিন্তু তাৰ লগত সংগতি ৰাখি আমাৰ মনটোক আমি শুদ্ধ কৰিবৰ কাৰণে, মনটোক বহল কৰিবৰ কাৰণে, মনটোৰ বিকাশ সাধন কৰিবৰ কাৰণে আমি মোবাইলটো ব্যৱহাৰ কৰাত কোনো আপত্তি নাই। কিন্তু আমাৰ বেয়া দিশটো, যিটো দিশ আমাৰ বিকৃত দিশ বুলি কৈছোঁ, সেই দিশটোৰ পৰা আঁতৰাই ৰাখিব লাগিব আৰু কম ব্যৱহাৰ কৰিলে ভাল। কিন্তু এতিয়াতো মোবাইলটোৱে বহুত সহায়ো হৈছে। ধৰক মোবাইলটোত বহুত তেওঁলোকে নজনা কথা জানিবৰ কাৰণে বা তেওঁলোকে কিবা এটা বুজি পোৱা নাই, সেইটো সম্পৰ্কে তেওঁলোকে মোবাইলত উলিয়াই চাব পাৰে। সেইটো উপকাৰিতা দিশো আছে আৰু বিকৃত দিশতো বহুতে আছে। গতিকে তাৰ ভিতৰত বিচাৰ বিবেচনা কৰি মানে অভিভাৱকে তাৰ ওপৰত মানে তেওঁলোকে দৃষ্টিভংগী ৰাখিব লাগিব। বাইদেউ, এতিয়া আপুনি ধৰক এই যেতিয়া আপুনি অৱসৰ ল'লে, অৱসৰ লোৱাৰ পিছত আমি যিমানখিনি জানো বা ময়ো আপোনাৰ
ইউনিভাৰ্চিটিখনলৈ মাজে মাজে আহোঁ তো আপুনি যিখন ইউনিভাৰ্চিটি আপুনি চলাই আছে এইটো গোটেই ইয়াতে নহয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আজিৰ দিনত বহুত ধুনীয়াকৈ মানুহো মানে আকৰ্ষণ হৈছে তাৰ বিষয়ে অকণমান ক'ব নেকি বাইদেউ অকণমান দৰ্শকসকলক এইটো বিষয়টো কমেই কাৰণ মই এই যে তুমি কৈ গলা এতিয়া যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় তাৰ সম্পূৰ্ণ নামটো এই বিশ্ববিদ্যালয়খন 1936 চনতে স্বয়ং নিৰাকাৰ পৰমাত্মাৰ দ্বাৰা প্ৰজাপিতা ব্ৰহ্মা সাকাৰ মাধ্যমৰ দ্বাৰা এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছিলে প্ৰথম হায়দৰাবাদৰ হিন্দত আছিলে তাৰ পিছত তাৰ পৰা এতিয়া বৰ্তমান মাউণ্ট আবু মধুবন বুলি যাক জনা যায় তাতে বৰ্তমান যেটো আমাৰ মুখ্য কাৰ্যালয় আছে আৰু তাৰ পৰা গোটেই বিশ্বৰ 145খন দেশত বৰ্তমান শাখা প্ৰশাখাসমূহ বিস্তাৰিত হৈ আছে তাৰে এটা একেবাৰে অকণমানি সৰু সেৱা কেন্দ্ৰ বুলি কৈছো বা এটা ব্ৰাঞ্চ বুলি কৈছো আমাৰ কঠালপুখুৰী গাঁৱত আছে যেটো নিমিত্ত কৰি আমাক ৰাখিছে এই বিশ্ববিদ্যালয়খনৰ বিষয়ে কি কম যে মোৰ ক'বলৈ ভাষা নাই যে তাৰ পৰা মোৰ জীৱনটো এটা টাৰ্নিং পইণ্ট আহিল মই 1997 চনৰ 19 ডিচেম্বৰত পাইছিলো এই জ্ঞান ভাগ মানে জ্ঞান ভাগত কি প্ৰথম পৰমাত্মাৰ সত্য পৰিচয় প্ৰাপ্তি কৰিলো তাৰ আগতেও মই ভক্তি বহুত কৰিছিলো ভগৱানক মানে মই বহুত ভাল পাওঁ হৃদয়ৰ পৰা যে ভগৱানক মই বিচাৰি আছিলো যে ভগৱান কোন ক'ত কেনেকৈ পাম বাৰু সঁচাকে কৃষ্ণ 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 একদম হৃদয়ত মানে ইমানেই নাম লৈছিলো বা শাস্ত্ৰবিলাক অন্যান্য গ্ৰন্থবিলাক মই সৰু কালৰ পৰা পাঠ কৰিছিলো কিন্তু মোক দেউতাই সৰু পৰাই মানে আধ্যাত্মিক দিশৰ যেনেকৈ নাম কীৰ্তন কিবা কিবি এনেকৈ আনি দিয়ে তুমি পঢ়াচোন তোমাৰ মুখত খুব ভাল লাগে দেউতাই মোক তেনেকৈ ককা দেউতাও এনেকৈ কৈছিলে পঢ়িবলৈ তাৰপিছত তেনেকৈ পঢ়ি আৰু বিবাহৰ পিছতো ইয়ালৈ অহালৈকে মই বহুত শাস্ত্ৰ অধ্যয়ন কৰিছিলোঁ আৰু ভগৱানক বিচাৰি আছিলোঁ এদিন হঠাতে ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী ব্ৰহ্মাকুমাৰী বাইদেউ আহি তেওঁ মোক যেতিয়া ভগৱানৰ সত্য পৰিচয় পালোঁ তেতিয়া মই আগতেও কৰিছিলোঁ তেতিয়া নজনাকৈ কৰি আছিলোঁ মানে যিটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে তেনেধৰণে কৰি আছিলোঁ যেতিয়া সত্য পৰিচয় পালোঁ যে মোৰ ভিতৰত এটা প্ৰকাশ জ্যোতি জাগৃত হ'ল জ্ঞানৰ প্ৰকাশ মোৰ অন্তৰাত্মাত মানে প্ৰৱেশ কৰিলে সেইদিনাৰ পৰা আৰু চালোঁ যে অনুভৱ কৰি চালোঁ যে মোৰ প্ৰতিটো কথাই এইটো সত্য তাত যিখিনি শিক্ষাদান দিয়া হয় ৰেগুলাৰ তাত পাঠ্যক্ৰম আছে প্ৰথমে 7 দিনীয়া পাঠ্যক্ৰমটো কৰিব লাগে তাৰপিছতে প্ৰতিদিন দৈনন্দিন তাত পাঠদান আছে জ্ঞানৰ ওপৰত জ্ঞানৰ পাঠদানখিনি ইমানেই সত্য আৰু আমাৰ বাস্তৱিক জীৱনত মানে প্ৰেক্টিকেল জীৱনত আমি মানে প্ৰতিদিন প্ৰয়োগ কৰিবলগীয়া জ্ঞান এইটো কিবা অবাস্তৱ কিবা এটা কাহিনী নহয় যে এইটো কৰা বুলি আমাক কৈ থকা নাই কৰি পেলাই আমাক প্ৰেক্টিকেল জীৱনত দেখুৱাব লাগে যে তুমি শান্তি তুমি বিচাৰি আছা তুমি শান্তিত থাকা তেতিয়াহে শান্তি পাবা বা সমাজক শান্তি দিব পাৰিবা শান্তি গুণটো আমাক প্ৰয়োগ কৰিবলৈ কৈছে ঠিক তেনেধৰণে আমাৰ যিমানবিলাক দিব্য গুণ আছে জীৱনত যিবিলাক দিব্য গুণেৰে আমাৰ এখন ঘৰ এখন সমাজ নে দেশ বিশ্ব আজি বিচাৰি আছে সেই গুণবিলাক আমি ধাৰণ কৰি মানে জীৱনত প্ৰয়োগ কৰিলেহে আমি প্ৰকৃততে যে প্ৰকৃত আমি বিচৰা শান্তি পাম নহ'লে আমি বাহিৰত আমি কেৱল মানে বাদ্যযন্ত্ৰ বজাই চিঞৰি বাখৰি বাহিৰৰ নহয় এই জ্ঞানটো অন্তৰৰ অনুভূতি ভগৱানৰ অস্তিত্বটো আচলতে আমি ভিতৰতহে আমি মন বুদ্ধিয়ে অনুভৱ কৰিব পাৰোঁ আৰু তেওঁৰ পৰা শক্তিখিনি লৈ জীৱনত কাৰ্য কৰিব পাৰোঁ সেইটোৱে হ'ল এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ অনুভৱ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিখিনি জ্ঞান এই জ্ঞানখিনিক ৰাজযোগ তাতে এটা মেডিটেশ্যন শিকোৱা হয় এইটো আটাইতকৈ প্ৰয়োজনীয় মেডিটেশ্যন বুলি ভাবোঁ ৰাজযোগ মেডিটেশ্যন যিটো মেডিটেশ্যনে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে মানে আগতে ধৰক জীৱনটোত সুখ দুখ আমি দুইটাই অনুভৱ কৰি আছিলোঁ দুখো কেতিয়াবা বহুত লাগে ধৰক আপুনি যদি মোক আজি বেয়াকৈ কয় মোৰ মনটো বহুত দুখ লাগিছিল কিন্তু এতিয়া মোৰ দুখ নালাগে আপুনি যদি মোক এতিয়া গালি পাৰি থৈ যায় মোৰ বেয়া নালাগে তাৰ কাৰণটো কি যে মই জীৱনটোক মানে মনটোক পৰিৱৰ্তন কৰি ল'ব পাৰিলোঁ মানে নিন্দা স্তুতি মান অপমান সুখ দুখ হাঁহি কান্দোন জয় পৰাজয় সকলোতে একে থাকে মানে মই আজি পৰাজয় হ'লেও একে হাঁহি মুখে থাকিম জয় হ'লেও হাঁহি মুখে থাকিম তাত
ভিতৰৰ পৰা হাঁহি মাকো এইটো ওপৰতেও নহয় একদম ভিতৰৰ পৰা মানে একো গাত নালাগে মানে এনেকুৱা এটা শক্তি ৰাজযোগ মেডিটেশ্যনৰ পৰা প্ৰাপ্তি হয় মই ভাবো আমাৰ গৃহস্থী জীৱনত হওক সমাজ জীৱনত হওক এই ৰাজযোগ মেডিটেশ্যন সকলোৱে অভ্যাস কৰক ছাত্ৰ ছাত্ৰী হওক গৃহস্থী হওক সৰু ল'ৰা ছোৱালী হওক সকলোৱে বুঢ়া বুঢ়ী সকলোৱে ইয়াত একদম সৰু মানে 5 বছৰৰ ওপৰৰ ধৰি লওক সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি একদম বৃদ্ধলৈকে সকলোৱে প্ৰেক্টিছ কৰিলে জীৱনত মানে কি পাব আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনটো এটা সুখময় জীৱনলৈ পৰিৱৰ্তন হ'ব হয় তো মোৰ জীৱনৰ এই 27 বছৰীয়া অনুভৱৰ পৰা আপোনালোকক জনাইছো হয় হয় বহুত ধন্যবাদ আসলতে বাইদেউ মানে এই আমি মই মানে ভাবি আছিলো যে মানে এই কোনবা এটা সময়ত আপোনাকো গৈ পেলাই ধৰক মানে আমি ধৰক ৰাজনীতিৰ লগত জড়িত বিভিন্ন কামত আমি ব্যস্ত হৈ থাকো তাৰ মাজতে খুব হেঁপাহ যে মই মোৰ শিক্ষাগুৰু যেহেতু আপুনি বা মই যিটো সমাজ ব্যৱস্থাৰ লগত থাকো এখন বেলেগ এখন সমাজৰ লগত থাকো তেখেতলোকৰ কিছু কথা আমাৰ যেহেতু এইটো কোনো নিউজ চেনেল বা ক'ৰবাত নাযায় মই নিজৰ ফেচবুকত দিম বাইদেউ তাত যিসকল মানে দৰ্শক আছে আমাক ভাবি লয় যে আমি ৰাজনীতি কৰা মানুহ যে অকল এটা জেগাতে আমি অকল এটা ধাৰাত গৈ আছো এইটো হ'ব নালাগে আচলতে আমি সকলো পৰিৱেশৰ লগত আমি মিলি থাকো গতিকে আপোনাৰ বিষয়ে যিটো চমুকে ক'লে মই আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো দৰ্শকলে লাষ্ট কিবা ক'ব নেকি বাইদেউ দৰ্শকসকলক এইটোৱে ক'ম যে বৰ্তমান আমাৰ সমাজখন বাহ্যিক দিশটোৰ বহুত উন্নতি হৈছে যদিও আমাৰ যিটো এতিয়া আমাৰ এখেতে কৈ গ'ল যে আধ্যাত্মিক দিশটোৰ ওপৰত আপোনালোকে অকণমান চিন্তা চৰ্চা কৰাৰ একদম সময় আহি পৰিছে এয়া সময়ৰ আহ্বান আগতে আপোনালোকক কোৱা হ'ল যে স্বয়ং পৰমাত্মা এই পৃথিৱীত অৱতৰিত হ'ল আৰু অৱতৰিত হৈ আপোনালোকক জ্ঞানৰ পোহৰ দি আছে গতিকে এই জ্ঞানৰ পোহৰ যদি আপোনালোকে লাভ কৰিবলৈ বিচাৰে তেতিয়াহ'লে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আহক আৰু আপোনালোকে ৰাজযোগৰ শিক্ষা লৈ ঘৰবোৰ সুখৰ ঘৰবোৰ মন্দিৰ কৰি গঢ়ি তোলক সকলোৱে শান্তিত থাকক সকলোৱে জীৱনবোৰ সুখময় হওক আনন্দময় হওক এয়াই মোৰ আপোনালোকৰ ওচৰত শুভ ভাৱনা আৰু শুভকামনা ওম শান্তি নমস্কাৰ ধন্যবাদ দৰ্শকসকলক আমি এটা কথা লাষ্ট জনালো যে আজি খুব এটা সুন্দৰকৈ বাইদেৱে খুব কম সময়ৰ ভিতৰত তেখেতে চমুকে তেখেতে পঢ়া জীৱনৰ পৰা আৰম্ভ কৰি পেলাই চাকৰি জীৱনৰ পৰা আৰম্ভ কৰি পেলাই সেই আধ্যাত্মিক দিশটোলৈকে এখন গৃহস্থী ঘৰ এখন কেনেকৈ চলে গোটেইখিনি কথা তেখেতলোকে ক'লে বাইদেউ আপোনালৈ সুস্বাস্থ্য কামনা কৰিলো আৰু দৰ্শকসকলকো আমি অনুৰোধ জনাইছো আজি এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে জনাব যদি আপোনালোকে যদি কয় সঁচাকৈ এইটো ভিডিঅ' ভাল হৈছে তেতিয়া আমি নেক্সট আকৌ এজন তেনেকৈ সমাজৰ লগত মানে জড়িত হৈ থকা বেলেগ এজন ব্যক্তিৰ লগত আমি আপোনালোকৰ ওচৰত এনেকৈ কথা পাতিবৰ কাৰণে আমি সুবিধা পাম ধন্যবাদ